নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ ABUBৰ কাৰণে এটা মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰিম। ইয়াত 20টা কুৱেশ্যন থাকিব। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসুৰৰ আলি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে জানুৱাৰী 1635, ফেব্ৰুৱাৰী 1639, মাৰ্চ 1640 আৰু আগষ্ট 1662। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ফেব্ৰুৱাৰী 1639। অসুৰৰ আলি সন্ধি 1639 চনৰ ফেব্ৰুৱাৰী মাহত আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত স্বাক্ষৰিত কৰা হৈছিল। এই সন্ধি আছিল এক গুৰুত্বপূৰ্ণ শান্তি চুক্তি, যাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বৰনদী আহোমৰ আৰু দক্ষিণ পাৰে অসুৰৰ আলিক মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। এই সন্ধিৰ ফলত 100 বছৰলৈ আহোম আৰু মোগলৰ মাজত শান্তি প্ৰতিষ্ঠা হৈছিল। কোন চনত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1965, 1967, 1969 আৰু 1971। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, 1969। অসম কৃষি বিশ্ববিদ্যালয় 1969 চনৰ 1 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন যোৰহাট জিলাত অৱস্থিত। এই বিশ্ববিদ্যালয়খনৰ মূল উদ্দেশ্য হ'ল কৃষি শিক্ষা আৰু গৱেষণা সম্প্ৰসাৰণ কৰা। কোনখন কাব্যগ্ৰন্থৰ বাবে গুণেশ্বৰ মুছাহাৰীয়ে বড়ো ভাষাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে বড়ো খন্থাই, ডাইনী, থৈচাম আৰু জিউ গানাং চহু। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, বড়ো খন্থাই। গুণেশ্বৰ মুছাহাৰীয়ে বড়ো খন্থাই কাব্যগ্ৰন্থৰ বাবে 2012 চনত বড়ো ভাষাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অসমৰ প্ৰথম গুৰুদ্বাৰা ক'ত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গুৱাহাটী, নগাঁও, গোলাঘাট আৰু ধুবুৰী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, ধুবুৰী। অসমৰ প্ৰথমখন গুৰুদ্বাৰা ধুবুৰী জিলাত অৱস্থিত। নৱম শিখ গুৰু টেগ বাহাদুৰে 1700 শতিকাত এই গুৰুদ্বাৰা স্থাপন কৰিছিল। মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে যোৰহাট, লখিমপুৰ, কাৰ্বি আংলং আৰু শ্ৰীভূমি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, কাৰ্বি আংলং। মাৰাত লংৰিক 2003 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। এই অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। এই অভয়াৰণ্যখন প্ৰায় 451 বৰ্গ কিলোমিটাৰ বিস্তৃত। কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1940, 1946, 1947 আৰু 1950। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, 1946। অসম ফুটবল এছ'চিয়েশ্যন 1946 চনত প্ৰতিষ্ঠা কৰা হৈছিল, য'ত ফকৰুদ্দিন আলী আহমেদ প্ৰথম সভাপতি আৰু বি ৰায় চৌধুৰী প্ৰথম সম্পাদক আছিল। আসাম বিলাসিনী বাতৰি কাকত কোন চনৰ পৰা প্ৰকাশ কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1871, 1872, 1875 আৰু 1888। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ, 1871। আসাম বিলাসিনী অসমীয়া ভাষাৰ দ্বিতীয়খন মাহেকীয়া বাতৰি কাকত। 1871 চনত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ প্ৰচেষ্টাত এই বাতৰি কাকতখন প্ৰকাশ পাইছিল। এই বাতৰি কাকতখনত মূলতঃ ধৰ্ম আৰু সাহিত্য বিষয়ক বিষয়বস্তু প্ৰকাশ পাইছিল। ভাৰতৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ কোনটো? ইয়াত অপশ্যন কেইটা আছে ঝৰিয়া, বোকাৰো, ৰাণীগঞ্জ আৰু তালচাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, ঝৰিয়া। ভাৰতৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ হৈছে ঝাৰখণ্ডৰ ঝৰিয়া কয়লাক্ষেত্ৰ। এই কয়লাক্ষেত্ৰটো ঝাৰখণ্ডৰ ধেনবাদ জিলাত অৱস্থিত। এই কয়লাক্ষেত্ৰটো ভাৰতৰ প্ৰাইম ককিং কয়লাৰ সৰ্ববৃহৎ উৎস, যিটো তীখা উদ্যোগৰ বাবে অতি প্ৰয়োজনীয়। টেলিস্কোপৰ সহায়ত প্ৰথম কোনটো গ্ৰহ আৱিষ্কাৰ হৈছিল? ইয়াত অপশ্যন কেইটা আছে বৃহস্পতি, নেপচুন, ইউৰেনাছ আৰু মংগল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ইউৰেনাছ। টেলিস্কোপৰ সহায়ত আৱিষ্কাৰ কৰা প্ৰথম গ্ৰহটো হ'ল ইউৰেনাছ, যিটো ছাৰ উইলিয়াম হাৰ্শ্বেলে 1781 চনৰ 31 মাৰ্চত বিচাৰি উলিয়াইছিল। কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতে মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰিছিল?
ইয়াত অপশ্যন কেইটা আছে ফাৰ্ষ্ট 5 year প্লেন, ছেকেণ্ড 5 year প্লেন, থাৰ্ড 5 year প্লেন আৰু ফ'ৰ্থ 5 year প্লেন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ছেকেণ্ড 5 year প্লেন। ভাৰতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত মিশ্ৰ অৰ্থনীতিৰ আৰ্হি গ্ৰহণ কৰিছিল। এই পঞ্চবাৰ্ষিক পৰিকল্পনাত দ্ৰুত উদ্যোগীকৰণ, বৃহৎ উদ্যোগ আৰু আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কোন দুজন শাসকৰ মাজত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে বাবৰ আৰু ইব্ৰাহিম লোডি, বাবৰ আৰু হিমু, বাবৰ আৰু আকবৰ, বাবৰ আৰু হিমু। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ বাবৰ আৰু ইব্ৰাহিম লোডি। 1526 চনৰ 21 এপ্ৰিলত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোডিৰ মাজত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল, য'ত বাবৰে জয়লাভ কৰিছিল আৰু ভাৰতত মোগল শাসন আৰম্ভ হৈছিল। কোন চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে 1871, 1875, 1881 আৰু 1897। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 1897। স্বামী বিবেকানন্দই 1897 চনৰ 1 মে'ত কলকাতাত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই আধ্যাত্মিক বিকাশ আৰু মানৱতাৰ নিস্বাৰ্থ সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ শিক্ষা প্ৰচাৰৰ বাবে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। কোনটো অনুচ্ছেদত নতুন ৰাজ্য গঠনৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে আৰ্টিকেল 1, আৰ্টিকেল 2, আৰ্টিকেল 3 আৰু আৰ্টিকেল 4। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকেল 3। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 3ত নতুন ৰাজ্য গঠনৰ বিষয়ে আলোচনা কৰা হৈছে। এই অনুচ্ছেদৰ জৰিয়তে সংসদে কোনো ৰাজ্যৰ অংশ পৃথক কৰি বা দুটা বা ততোধিক ৰাজ্য একত্ৰিত কৰি নতুন ৰাজ্য গঠন কৰিব পাৰে আৰু ৰাজ্যৰ সীমা, এলেকা বা নাম পৰিৱৰ্তন কৰিব পাৰে। 1990 চনত কোনজন বিদেশী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে নেলছন মেণ্ডেলা, বাৰাক ওবামা, শ্বেখ হাছিনা আৰু মাদাৰ টেৰেছা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নেলছন মেণ্ডেলা। 1990 চনত দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্য বিৰোধী বিপ্লৱী নেতা নেলছন মেণ্ডেলাক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। নিৰ্বাসনত স্বাধীনতা, ফ্ৰীডম ইন এক্সাইল কোনজন বিখ্যাত ব্যক্তিৰ আত্মজীৱনী? ইয়াত অপশ্যন কেইটা আছে নেলছন মেণ্ডেলা, দালাই লামা, বাৰাক ওবামা আৰু নৰেন্দ্ৰ মোদী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি দালাই লামা। নিৰ্বাসনত স্বাধীনতা, ফ্ৰীডম অফ এক্সাইল হৈছে বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ আত্মজীৱনী। এই গ্ৰন্থখন 1991 চনত প্ৰকাশ পাইছিল। এই গ্ৰন্থখনত দালাই লামাই তেওঁৰ শৈশৱ, 1959 চনত চীনৰ তিব্বত আক্ৰমণ, ভাৰতত আশ্ৰয় বিচাৰি তেওঁৰ সংগ্ৰাম আদিৰ বিষয়ে বৰ্ণনা কৰিছে। ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 21 ডিচেম্বৰ, 22 ডিচেম্বৰ, 23 ডিচেম্বৰ আৰু 24 ডিচেম্বৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 24 ডিচেম্বৰ। ভাৰতত ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস প্ৰতি বছৰে 24 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। এই দিৱসত গ্ৰাহকৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ন্যায্য পদ্ধতিক প্ৰসাৰ কৰা আৰু ভাৰতত গ্ৰাহক সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গোৱা, নাগালেণ্ড, ছত্তীশগড় আৰু উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ছত্তীশগড়। কংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যান ছত্তীশগড় ৰাজ্যত অৱস্থিত। 1982 চনত কংগাৰ ভেলীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। এই ৰাষ্ট্ৰীয় উদ্যানটো ছত্তীশগড়ৰ বাষ্টাৰ জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন কংগেৰ নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। গিৰনাৰ পাহাৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে অসম, বিহাৰ, মেঘালয় আৰু গুজৰাট। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাট। গিৰনাৰ পাহাৰ গুজৰাটৰ জুনাগড় জিলাত অৱস্থিত। গিৰনাৰ পাহাৰ গুজৰাটৰ সৰ্বোচ্চ পাহাৰ। এই পাহাৰ জৈন আৰু হিন্দু ধৰ্ম উভয়ৰে বাবে এক পবিত্ৰ তীৰ্থস্থান। গিৰনাৰ পাহাৰ প্ৰাচীন মন্দিৰ আৰু ধৰ্মীয় তাৎপৰ্যৰ বাবে বিখ্যাত। বৌদ্ধ স্থান টাবু মঠ কোনখন ৰাজ্যত অৱস্থিত?
ইয়াত অপশ্যন কেইটা আছে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিক্কিম আৰু উত্তৰাখণ্ড। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি হিমাচল প্ৰদেশ। বৌদ্ধ স্থান টাবু মঠ হিমাচল প্ৰদেশত অৱস্থিত। পূবদাস নৃত্য তলত উল্লেখ কৰা কোনটো ৰাজ্যৰ সৈতে জড়িত? ইয়াত অপশ্যন কেইটা আছে মণিপুৰ, বিহাৰ, মহাৰাষ্ট্ৰ আৰু কেৰেলা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ। পূবদাস নৃত্য মহাৰাষ্ট্ৰ ৰাজ্যৰ সৈতে জড়িত। এই নৃত্যত বীৰত্বৰ কাম আৰু বীৰত্বৰ কাহিনী বৰ্ণনা কৰে। এই নৃত্যত মাৰাঠা শাসক শিৱাজী মহাৰাজৰ জীৱন আৰু সাফল্যৰ বৰ্ণনা কৰা হয়।